Hello students, our lecture to continue koro. The first lecture ta ami discuss korilu je charge ki hoy. ঠিক আছে চাৰ্জৰ কথা ডিসকাস কৰিলো বা এটা নিউট্ৰেল বডি কেনেকৈ চাৰ্জ বডিলৈ কনভাৰ্ট কৰিব পাৰি আমি হে মেথড বিলাক পঢ়িলো আজি আমি পঢ়িম প্ৰপাৰ্টিজ অফ চাৰ্জ ঠিক আছে প্ৰপাৰ্টিজ অফ চাৰ্জ আধানৰ ধৰ্মসমূহ আমি পঢ়িম প্ৰথম লেকচাৰটোত আমি আধান কি হয় বা এটা উদাসীন বস্তু বা এটা নিউট্ৰেল বডি কেনেকৈ আহিত বস্তু বা চাৰ্জ বডিলৈ কনভাৰ্ট কৰিব পাৰি চাৰ্জিং বাই ফ্ৰিকশন চাৰ্জিং বাই ইন্ডাকশন এন্ড চাৰ্জিং বাই conduction তিনটা মেথডৰ কথা আমি ডিসকাস কৰিলো এতিয়া আমি চাৰ্জৰ প্ৰপাৰ্টি বিলাক ডিসকাস কৰিম প্ৰথম যোনটো ইম্পৰ্টেন্ট প্ৰপাৰ্টি হৈছে হে প্ৰপাৰ্টিটো হৈছে কনজাৰভেশন অফ চাৰ্জ ঠিক আছে কনজাৰভেশন অফ চাৰ্জ ঠিক আছে অসমৰ আধানৰ কি হয় আধানৰ সংৰক্ষণশীলতা যেনেকৈ শক্তিৰ সংৰক্ষণশীলতাৰ নীতি এটা আছে বা শক্তিৰ ৰক্ষণশীলতা কনজাৰভেশন অফ এনাৰ্জি কি আছিল এনাৰ্জি ক্যান নাইদাৰ বি ক্ৰিয়েটেড নর বি ডেস্ট্ৰয়েড ঠিক তেনেকৈ ইয়াতো একেটাই charge can neither be created nor be destroyed এটা হে বস্তুটো কেনেকা আমি বুজি পাম সাপোজ ধৰিলা তাৰ কাৰণে এটা বেস্ট এক্সাম্পল এটা দিছো কালি আমি ডিসকাস কৰিছিলো যে এটা গ্লাস ৰড এডাল আছে ধৰিলা আৰু এটা সিল্কৰ কাপোৰ আছে ঠিক আছে সিল্কৰ কাপোৰ আছে ধৰিলা গ্লাস ৰডডালত টোটাল পজিটিভ চাৰ্জ আছে 10টা টোটাল নেগেটিভ চাৰ্জ আছে সাপোজ 10টা সিল্কৰ কাপোৰটোত যেনিবা টোটাল পজিটিভ চাৰ্জ আছে 20টা আৰু নেগেটিভ চাৰ্জ আছে 20টা সাপোজ কাৰণ যেতিয়া মই গ্লাস ৰডডাল আৰু সিল্কৰ কাপোৰ মই ঘহি নিদিয়া লৈকে দুইটা কি হৈ আছে নিউট্ৰেল হৈ আছে যেতিয়া মই এই দুটা ঘহি দিম ঠিক আছে গ্লাস ৰডৰ লগত সিল্কৰ কাপোৰটো যেতিয়া মই ঘহি দিয়াৰ লগে কি হ'ব কিছুমান ইলেক্ট্ৰন কোলে ট্ৰান্সফাৰ হ'ব কিছুমান ইলেক্ট্ৰন তোমাৰ সিল্কৰ কাপোৰটোলৈ গুচি যাব কৰ পৰা গ্লাস ৰডডালৰ পৰা যেতিয়া ঘহাই দিয়াৰ পিছত সিনাৰিওটো সাপোজ এনেকুৱা হ'ব পজিটিভ চাৰ্জ খিনি একে থাকিব ধৰিলো নেগেটিভ চাৰ্জ কমি গৈ যেনিবা ইয়াত -6 মানে 4টা ইলেক্ট্ৰন ইয়ালে গুচি গল সিল্কৰ কাপোৰটোত কিমান আছে +20e আৰু এটো -4টা গুচি গল নহয় এটা কিমান হ'ব -24 তুমি এটা বস্তু মনত কৰা যেতিয়া মই গ্লাস ৰড আৰু সিল্ক ক্লথ এই দুটা যেতিয়ালৈকে মই ঘহাই নিদিও তেতিয়ালৈকে ইয়াত টোটাল এই দুটা কি হয় এটা সিস্টেম হিচাপে কাম কৰিছে গ্লাস ৰড আৰু সিল্ক ক্লথ এটো এটা সিস্টেম হিচাপে কাম কৰিছে কাৰণ কেলে গ্লাস ৰডৰ পৰা সিল্কৰ কাপোৰটোলৈ ঠিক আছে গ্লাস ৰডৰ পৰা সিল্কৰ কাপোৰটোলৈ তোমাৰ ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'বলৈ দুইটাৰ মাজত কি কৰিব লাগিব ফ্ৰিকশন কৰিব লাগিব ফ্ৰিকশন কৰিলেহে গ্লাস ৰডৰ পৰা সিল্কৰ কাপোৰটোলৈ কি হ'ব ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব ঠিক আছে গতিকে গ্লাস ৰড আৰু সিল্ক ক্লথ দুইটা এটা সিস্টেম হিচাপে কাম কৰিছে প্ৰথম অৱস্থাত যেতিয়া মই গ্লাস ৰড আৰু সিল্ক ক্লথ কি কৈছো গ্লাস ৰড আৰু সিল্ক ক্লথ যেতিয়া মই ঘহাই নিদিয়া আগলৈকে টোটাল পজিটিভ চাৰ্জ কিমান আছিল +30 টোটাল নেগেটিভ চাৰ্জ কিমান আছিল -30 এতিয়া ঘহাই দিয়াৰ পিছত যদি গ্লাস ৰড আৰু সিল্ক ক্লথ দুইটা মই ঘহাই দিয়াৰ পিছত গ্লাস ৰডত পজিটিভ চাৰ্জ +10 সিল্ক ক্লথত পজিটিভ চাৰ্জ +20 মানে টোটাল কিমান আছে +30 ইয়াত গ্লাস ৰডৰ পৰা ইলেক্ট্ৰনছ বিলাক ইয়ালে গুচি গল গ্লাস ৰডত থাকি গল 6টা ইলেক্ট্ৰন ইয়াত বাহি গৈ পেলাই 24টা হল তাৰ মানে টোটাল কিমান হ'ব -30 ইলেক্ট্ৰন তুমি এটা বস্তু মন কৰা গ্লাস ৰড আৰু সিল্ক ক্লথ দুইটা ঘহাই দিয়া আগত একে সমান পজিটিভ চাৰ্জ আছিল সমান নেগেটিভ চাৰ্জ আছিল গ্লাস ৰড আৰু সিল্ক ক্লথ ঘহাই দিয়া পিছতো কি হ'ব একে পজিটিভ চাৰ্জ সমান পৰিমাণ আগতে যিমান পজিটিভ চাৰ্জ আছিল এতিয়াও হিমান আছে আগতে নেগেটিভ চাৰ্জ যিমান আছিল হিমানো নেগেটিভ চাৰ্জ এতিয়াও আছে ইয়াত কি হৈছে জাস্ট ইলেক্ট্ৰনটো গ্লাস ৰডৰ পৰা সিল্কৰ কাপোৰটোলৈ কি হৈছে ট্ৰান্সফাৰ হে হৈছে ইয়াত নতুনকৈ এটা মানে এনেকুৱা হোৱা নাই যে পজিটিভ চাৰ্জ আগতে +30 আছিল বাহি গৈ মেলি +30 পজিটিভ চাৰ্জটো বাহি গৈ মেলি বেলেগ কিবা এটা হৈ গল 30 আছে গোটে গ্লাস ৰড আৰু সিল্ক ক্লথ দুইটা লগ লগাই টোটাল পজিটিভ চাৰ্জ আৰম্ভণিতে যিমান আছিল এতিয়াও হিমানে আছে আৰম্ভণিতে যেনেকৈ টোটাল নেগেটিভ চাৰ্জ যিমান আছিল এতিয়াও হিমান আছে খালি কি হৈছে চাৰ্জখিনি এটা জায়গাৰ পৰা বেলেগ এটা জায়গালৈ ট্ৰান্সফাৰ হে হৈছে তো কনজাৰভেশন অফ চাৰ্জৰ মিনিংটো কি যে এনাৰ্জি লিখে একেটাই যে এনাৰ্জি ক্যান নাইদাৰ বি ক্ৰিয়েটেড নর বি ডেস্ট্ৰয়েড সিমিলাৰ টু দ্যাট ইয়াতো কি লিখিব পাৰিম চাৰ্জ ক্যান নাইদাৰ বি ক্ৰিয়েটেড নতুনকৈ সৃষ্টি হোৱা নাই চাৰ্জখিনি এটা জায়গাৰ পৰা বেলেগ এটা জায়গালৈ ট্ৰান্সফাৰ হে হৈছে মুভ হে কৰিছে নতুনকৈ আকৌ এটা চাৰ্জ জেনাৰেট হোৱা নাই বা নতুনকৈ চাৰ্জ এটা নাইকিয়া হৈ যোৱা নাই টোটাল পজিটিভ চাৰ্জ 30 পৰা 31 হৈ যোৱা নাই বা 29 হৈ যোৱা নাই ঠিক তেনেকৈ নেগেটিভ চাৰ্জ 30 আছিল 30 পৰা 29 হৈ যোৱা নাই বা 31 হৈ যোৱা নাই নতুনকৈ বাঢ়ি যোৱা বা ধ্বংস হোৱা নাই নতুনকৈ চাৰ্জ ক্ৰিয়েটো হোৱা নাই নতুনকৈ চাৰ্জ নাইকিয়াও হৈ যোৱা নাই ওভাৰঅল টোটাল পজিটিভ চাৰ্জ আৰু টোটাল নেগেটিভ চাৰ্জ কি হৈ আছে সেম হৈ আছে খালি এটা জায়গাৰ পৰা বেলেগ এটা জায়গালৈ চাৰ্জখিনি কি হৈছে ট্ৰান্সফাৰ হে হৈছে
তো কনজারভেশন অফ চার্জ কি হয় মই স্টেটমেন্টটো ইয়াত লিখি দিছো চার্জ can neither be created nor be destroyed but it can be transferred from one body to another ঠিক আছে এটা বডিৰ পৰা অন্য এটা বডিলৈ আমি চাৰ্জ খিনি কি কৰিব পাৰো ট্ৰান্সফাৰ হে কৰিব পাৰো সো দিস ইজ দা ফাৰ্স্ট প্ৰপাৰ্টি অফ চাৰ্জ ঠিক আছে প্ৰপাৰ্টিটোৰ নামটো কি হৈছে প্ৰপাৰ্টিটোৰ নাম হৈছে কনজাৰভেশন অফ চাৰ্জ গতিকে বুজি পালা তোমালোকে এটো বেস্ট এটা এক্সাম্পল দি পেলাই তোমালোকক মই বুজাই দিলো যে চাৰ্জ বিলাক শক্তি লিখে একেটা আধান যেটো চাৰ্জ যে কি হয় ফান্ডামেন্টাল কোৱান্টিটি হয় গতিকে আধানটো বা চাৰ্জটো যেহেতু এটা ফান্ডামেন্টাল কোৱান্টিটি হয় সো ফান্ডামেন্টাল কোৱান্টিটিটো কেতিয়াও ডেস্ট্ৰয় হ'ব নোৱাৰে ঠিক আছে বেকো হ'ব নোৱাৰে ক্ৰিয়েটো হ'ব নোৱাৰে গতিকে যেনেকে এনাৰ্জি neither be created nor be destroyed ঠিক তেনেকে চাৰ্জ also can neither be destroyed nor be created ঠিক আছে বুজি পালা নেক্সট প্ৰপাৰ্টিটো আমি ডিসকাস কৰো নেক্সট প্ৰপাৰ্টিটো হৈছে কি নেক্সট প্ৰপাৰ্টিটোৰ নামটো হৈছে কোয়ান্টাইজেশন অফ চাৰ্জ ঠিক আছে চোৱা কোয়ান্টাইজেশন অফ চাৰ্জ বহুত ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয় এটো এতিয়া চোৱা এটা বডিত ঠিক আছে এটা বডি লাগে পজিটিভলি চাৰ্জ হক বা নেগেটিভলি চাৰ্জ হক হে বডিটোত কিমানটা হে বডিটো টোটাল চাৰ্জ কেনেকৈ আমি ক্যালকুলেট কৰিম ঠিক আছে টোটাল চাৰ্জ ক্যালকুলেট কৰিবলৈ হলে তাত কিমান সংখ্যক proton বা কিমান সংখ্যক ইলেক্ট্ৰন proton আৰু ইলেক্ট্ৰন কোৱাতকে আমি ক'ব পাৰো যে হে বডিটোত কিমানটা পজিটিভ চাৰ্জ আছে বা কিমানটা নেগেটিভ চাৰ্জ আছে বা ধৰি লোৱা কোনবা এটা বডি যেনিবা চাৰ্জটো 10 কুলম হে 10 কুলম ভ্যালুটো কেনেকৈ উলিয়াব পাৰি তাৰ কাৰণে এটা আমাৰ প্ৰপাৰ্টি আছে চাৰ্জৰ হে প্ৰপাৰ্টিটো হৈছে কোয়ান্টাইজেশন অফ চাৰ্জ আধানৰ কোৱান্টিকৰণ বুলি কোৱা হয় এটো কি হয় স্টেটমেন্টটো চোৱা টোটাল মই লিখি দিছো টোটাল চাৰ্জ অফ এ body is an integral multiple of e ইটো কি হয় ইটো হৈছে চাৰ্জ অফ ইলেক্ট্ৰন কোৱা বা চাৰ্জ অফ প্ৰোটন কোৱা তাৰ ভ্যালু কিমান হয় 1.6 * 10 to the power -19 কুলম চাৰ্জ অফ ইলেক্ট্ৰন বুলি কোৱা বা চাৰ্জ অফ প্ৰোটন বুলি কোৱা একেটাই কথা আমি জানো যে প্ৰোটন আৰু ইলেক্ট্ৰনৰ চাৰ্জৰ ভ্যালুটো সেম হয় প্ৰোটনটো পজিটিভলি চাৰ্জ আৰু ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ গতিকে যিকোনো এটা বডিত টোটাল চাৰ্জ কি বুলি কৈছো ইয়াত কোয়ান্টাইজেশন অফ চাৰ্জ ইয়াৰ যোনটো স্টেটমেন্টটো হৈছে এটো যে টোটাল চাৰ্জ অফ এ বডি ইজ এন ইন্টিগ্ৰেল মাল্টিপল অফ e ম্যাথমেটিক্যালি কেনেকৈ লিখা ম্যাথমেটিক্যালি q = প্লাস মাইনাস n এটা প্লাস মাইনাস কি হয় ইন্টিজাৰ বুলি কোৱাৰ লগে লগে কি হ'ব ইন্টিজাৰ বুলি ক'লে পজিটিভ নেগেটিভ জিৰো সব আহে গতিকে n ৰ হেকাৰণে প্লাস মাইনাস লিখি দিছো যদি তোমাৰ নেগেটিভ চাৰ্জ বডি হয় তেতিয়াহলে কি = -n আহিব যদি পজিটিভ চাৰ্জ বডি হয় যদি নেগেটিভ চাৰ্জ বডি হকলে কি হ'ব মাইনাস এটো সৰি পজিটিভ এটো নেগেটিভ চাৰ্জ বডি কাৰণে মাইনাস আহিলে পজিটিভ চাৰ্জ বডি কাৰণে প্লাস আহিলে জাস্ট সিম্পল কথা কাৰণ আমি জানো পজিটিভলি চাৰ্জ বডি মানে পজিটিভ চাৰ্জ লেস অফ ইলেক্ট্ৰন মনত ৰাখিবা পজিটিভ চাৰ্জ বডি মানে কি হয় তাত ইলেক্ট্ৰন কমি আছে নেগেটিভ চাৰ্জ বডি মানে ইলেক্ট্ৰন বাঢ়ি আছে কিয় কাৰণে কৈছো আমি প্ৰোটনৰ বা পজিটিভ প্ৰোটনৰ সেন্সত কথাটো কেলে কোৱা নাই কাৰণ প্ৰোটনখিনি আসলে চোৱা প্ৰোটনখিনি নিউক্লিয়াছত থাকে এটা বডিৰ পৰা বেলেগ এটা বডিলৈ যদি ট্ৰান্সফাৰ হয় আমি গ্লাছ ৰড আৰু সিল্ক ক্লথৰ কথা কলো তো গ্লাছ ৰড আৰু সিল্ক ক্লথত কি হ'ব ইলেক্ট্ৰন হে ট্ৰান্সফাৰ হৈছে প্ৰোটনখিনি ট্ৰান্সফাৰ নহয় আমি অলৰেডি কলো কিয় কাৰণ প্ৰোটনৰ মাসটো ইলেক্ট্ৰনৰ মাসতকৈ প্ৰায় অলমোস্ট 1836 টাইমছ কি গ্ৰেটাৰ হয় ঠিক আছে গতিকে সেই কাৰণে আমাৰ কি হ'ব এটা বডিৰ পৰা বেলেগ এটা বডিলৈ চাৰ্জ যদি ট্ৰান্সফাৰ হয় কোনখিনি চাৰ্জ ট্ৰান্সফাৰ হ'ব নেগেটিভ চাৰ্জ অৰ্থাৎ ইলেক্ট্ৰনখিনি ট্ৰান্সফাৰ হ'ব ঠিক আছে গতিকে এটা বডি যদি পজিটিভলি চাৰ্জ বুলি কোৱা হয় তেতিয়াহলে তাত কি হ'ব ইলেক্ট্ৰন কম আছে এটা বডি যদি নেগেটিভলি চাৰ্জ বুলি কোৱা হয় তাত ইলেক্ট্ৰন বেছি আছে ঠিক আছে সো নেগেটিভলি চাৰ্জ বডি এটা যিকোনো এটা বডি লাগে পজিটিভ চাৰ্জ বডি হক নেগেটিভ চাৰ্জ বডি হক তেতিয়া তুমি কেনে গম পাবা যে সেই বডিটো টোটাল চাৰ্জ কেনেকৈ ক্যালকুলেট কৰা হৈছে তাত কিমানটা কি আছে ইলেক্ট্ৰন বা কিমানটা কি আছে প্ৰোটন আছে ঠিক আছে যদি নেগেটিভলি চাৰ্জ বডি হয় তেতিয়াহলে কি হ'ব ইলেক্ট্ৰন বেছি আছে যদি পজিটিভলি চাৰ্জ বডি হ'ব তাত কি হ'ব ইলেক্ট্ৰন কম আছে বুজি পাছানে n টো কি বুজাইছে n টো ইন্টিজাৰ n টো কি হয় n হৈছে ইন্টিজাৰ মানে অখণ্ড সংখ্যা এটা অখণ্ড সংখ্যা বুলি ক'লে হেতু পজিটিভও হ'ব পাৰে নেগেটিভ হ'ব পাৰে তে আমাৰ এক্সাম্পল দি পেলাই তোমালোকে বুজি পাবা যে কোয়ান্টাইজেশন অফ চাৰ্জ মানে কি হয় যে এটা বডিত টোটাল চাৰ্জ কিমান হ'ব হেতুত কি হ'ব কেনেকৈ চাবা তাত কেইটা ইলেক্ট্ৰন আছে তোমাক উলিয়াব পাৰে যে এটা বডিৰ চাৰ্জ ইমানটো হাউ মেনি ইলেক্ট্ৰনছ আৰ देयर
তুমি উলিয়াব পাৰিবা আৰু n টো কেতিয়াও কি হ'ব নোৱাৰে ফ্ৰেকশন হ'ব নোৱাৰে বা ডেসিমেল হ'ব নোৱাৰে মনত ৰাখিবা এইটো বস্তু n যেহেতু ইন্টিজাৰ বুলি কোৱা আছে n cannot be fraction or কি ডেসিমেল বুজি পাইছা কথাটো যে এটা বডিত টোটাল চাৰ্জ কিমান থাকিব কোয়ান্টাইজেশন অফ চাৰ্জৰ মিনিংটো হৈছে সিগনিফিকেন্সটো হৈছে হেতু যে এটা বডিত টোটাল চাৰ্জ কিমান থাকিব হেতু কেনেকৈ গম পাবা তাত কেটা ইলেক্ট্ৰন আছে ইলেক্ট্ৰনটো ভাঙিব নোৱাৰি গতিকে এটা দুটা 10টা 15টা 1 মিলিয়ন 2 মিলিয়ন তেনেকৈ আমি কাউন্ট কৰিব পাৰিম 1/2 ইলেক্ট্ৰন আধা ইলেক্ট্ৰন ডেৰটা ইলেক্ট্ৰন আঢ়ৈটা ইলেক্ট্ৰন তেনেকৈ আমি ক্যালকুলেট নকৰো ফৰ এক্সাম্পল চাবা এটা মই কোৱেশ্চন তোমালোকক কৰাই দিছো নোট ডাউন কৰি ল'ব পাৰা এটো ৰিলেটেড মই এটা নিউমেৰিকেল তোমালোকক দেখাই দিও কেনেকুৱা ধৰণৰ নিউমেৰিকেল চোৱা তোমাক যদি এনেকৈ টেস্ট কৰিবলৈ ক'লে এটা কোৱেশ্চন লৈ can a body have a charge of 1.8 into 10 to the power minus 19 coulomb suppose তেনেকৈ এটা কোৱেশ্চন সুধিলে যে এটা বডি আছে দিয়া আছে এটা বডি কোৱা আছে যে বডিটোত ইমানটো চাৰ্জ বডিটোৰ চাৰ্জ ইমানটো একচুয়ালি হিমানটো চাৰ্জ থাকিব পাৰে না মানে কথাটো এনেকুৱা ধৰণৰ আমি যি মন যায় যিকোনো মন যায় চাৰ্জ দি দিব নোৱাৰো মানে ঠিক আছে জাহা তাহা চাৰ্জ আমি লিখি দিব নোৱাৰো যে মন গল এটো চাৰ্জ লিখি দিলো পসিবল হ'ব নে নহয় বুজি পাছনে এতিয়া হেকাৰণে আমাৰ কোৱেশ্চনটা দিছে can a body have a charge of 1.8 into 10 to the power minus 19 coulomb এটা বডিত ইমানটো চাৰ্জ থাকিব পাৰে নে নহয় কেনেকৈ চেক কৰিবা আমি যোনটো এতিয়া ডিসকাস কৰিলো হেতু মেথডে হ'ব কেনেকৈ কি দিয়া আছে ইয়াত কোৱেশ্চনটোত চাৰ্জ কিমান দিয়া আছে 1.8 into 10 to the power minus 19 coulomb চাৰ্জ দিয়া আছে যদি হে এই চাৰ্জটো পসিবল হয় তেতিয়া হলে n কি ওলাব লাগিব এটা ইন্টিজাৰ ওলাব লাগিব n ফ্ৰেকশন ওলাব নোৱাৰে বা ডেসিমেল ওলাব নোৱাৰে গতিকে আমাৰ কোয়ান্টাইজেশন অফ চাৰ্জৰ ৰুলটো কি আছে q = n প্লাস মাইনাস তো তোমাৰ ইচ্ছা হলে লিখিব পাৰা বা নিলিখিব পাৰা ঠিক আছে যি তোমালোকে মন গলে লিখিব পাৰা বা নিলিখিব পাৰা যদি মাইনাস দিয়া থাকে মাইনাসে হ'ব প্লাস দিয়া থাকিলে প্লাস গতিকে n যেহেতু ইন্টিজাৰ গতিকে n ৰ ক্ষেত্ৰত আমি কোনো প্লাস মাইনাস নিলিখো গম পাও যে n টো অখণ্ড সংখ্যা বুলি কোৱাৰ লগে লগে 0 ইনক্লুড কৰি পেলাই নেগেটিভ পজিটিভ সব আহিব গতিকে n মানে n ৰ পৰা আমি কি কাউন্ট কৰিম কেটা ইলেক্ট্ৰন আছে n কি বুজাইছে অখণ্ড সংখ্যা মানে কি n কি বুজাইছে n বুজাব হে বডিটোত কিমানটা বডিটোত ইমানটো চাৰ্জ দিয়া আছে গতিকে বডিটোত কিমানটা ইলেক্ট্ৰন লগ লাগি পেলাই হে চাৰ্জটো ক্ৰিয়েট কৰিছে বুজি পালানে n কি বুজাব n বুজাব তাত কিমানটা ইলেক্ট্ৰন আছে বুজি পালা আৰু n কেতিয়াও কি হ'ব নোৱাৰে ফ্ৰেকশন বা ডেসিমেল চাবা চেক কৰি চোৱা q ভ্যালু কিমান হয় q ভ্যালু হৈছে 1.8 into 10 to the power minus 19 n এই মাত্ৰ আমি কৈছিলো 1.6 into 10 to the power minus 19 গতিকে n কিমান হ'ব n = 1.8 into 10 to the power minus 19 divided by 1.6 into 10 to the power minus 19 10 to the power minus 19 cancel গল গতিকে n = কিমান হ'ব 1.8 by 1.6 বা n = কি লিখিব পাৰা 18 by 16 2 8 ja 2 9 ja so n = কি হ'ব 8 by 9 sorry 9 by 8 9 by 8 মানে কি হ'ব 1 point something হ'ব গতিকে ডেসিমেল আহি গল so n is not an integer ঠিক আছে এটো কি হয় এটো কি নহয় এটা ইন্টিজাৰ নহয় ঠিক আছে n টো কি নহয় এতিয়া ইয়াৰ পৰা আমি এই ক্যালকুলেশনৰ পৰা n ৰ ভ্যালু দি পালো n = কি হয় 9 by 8 হেতু কি হয় এটা ইন্টিজাৰ নহয় কাৰণ এটো সলভ কৰিলে আমি 1 point something কিবা এটা পাম ডেসিমেলত পাম আৰু আমি জানো যে n কেতিয়াও ডেসিমেল হ'ব নোৱাৰে গতিকে তোমাক সেই কোৱেশ্চনটোত কি সুধিছে can a body have a charge of ইমানটো তো এনসাৰটো হ'ব কি নো কিয় কাৰণ আমাৰ n ৰ ভ্যালুটো কি ওলোৱা নাই ইন্টিজাৰ ওলোৱা নাই কি ওলাইছে ডেসিমেল ওলাইছে বা ফ্ৰেকশন ওলাইছে তো এনেকৈ আমি চেক কৰিব লাগিব বুজি পালা নাই সো যি মন যায় আমি চাৰ্জ দিব নোৱাৰো এটা বডিত টোটাল চাৰ্জ কিমান হ'ব বা এটা বডিয়ে কিমান চাৰ্জ ল'ব পাৰিব হেতু কৰ পৰা ওলাব তাত কিমানটা ইলেক্ট্ৰন আছে n ৰ ভ্যালুটো if n is integer then we can have that amount of charge আৰু এটা সিম্পল এক্সাম্পল মই দি দিছো মই আৰু এটা দি দিছো ঠিক আছে ধৰি লোৱা এটা বডি এনে একে এটা সুধিছো can a body have a charge of 8 into 10 to the power minus 15 coulomb সুধিছে একে প্ৰসেসটো কেনেকুৱা q = n আমাৰ q দিয়া আছে কি 8 into 10 to the power minus 15 ঠিক আছে n এটো কি হয় 1.6 into 10 to the power minus 19 তো কিমান হ'ব এটো n = 8 into 10 to the power minus 15 by 1.6 into 10 to the power minus 19 তো এটো কিমান হ'ব n = 8 by 1.6
ওপৰলৈ উঠি গলে 4 10 to the power 4 তলৰ ওপৰত 10 মাল্টিপ্লাই কৰি দিও তেতিয়া কিমান হ'ব n equal to 80 into 10 to the power 4 by 16 এটো 5 আহিলে n ৰ ভ্যালু কিমান হ'ব 50000 তো n ৰ ভ্যালু 50000 since n equal to 50000 তাৰ মানে মিনিং টো কি এটো এটা ইন্টিজাৰ হয় বুজি পালা না তো গতিকে বডিটোৱে এটো চাৰ্জ লব পাৰিব না yes body can have this amount of charge why because n is an integer তো এটো আছিল quantization of charge ঠিক আছে আধানৰ সেকেন্ড প্ৰপাৰ্টি থাৰ্ড এটা প্ৰপাৰ্টি আছে থাৰ্ড প্ৰপাৰ্টিটো কোৱা হয় এডিটিভ নেচাৰ অফ চাৰ্জেস ঠিক আছে মই মহাই দিছো তো থাৰ্ড প্ৰপাৰ্টিটো কি হয় থাৰ্ড প্ৰপাৰ্টিটো হৈছে এডিটিভ নেচাৰ অফ চাৰ্জেস সো এডিটিভ নেচাৰ অফ চাৰ্জেস এডিটিভ নেচাৰ মানে আধানক কেনেকৈ আমি প্লাস বা মাইনাস কৰো এতিয়া সোৱা এতিয়া আমি নরমাল এটা নাম্বার ধৰিলো তোমাৰ ওচৰত দুটা নাম্বার আছে 5 আৰু এটা 6 প্লাস কৰিবলৈ কলো কিমান হ'ব 11 হ'ব আৰু এটা নাম্বার আছে যেনিবা ইন্টিজাৰ -5 আছে আৰু এটা 4 আছে এই দুটা প্লাস কৰিব লিলো आंसर কিমান হ'ব -1 আধান বিলাককো বা চাৰ্জ বিলাকো চাৰ্জ মনে ৰাখিবা চাৰ্জ ইজ এন স্কেলাৰ কোয়ান্টিটি গতিকে যোনবিলাক স্কেলাৰ কোয়ান্টিটি হয় তাক আমি নরমাল যেনেকৈ প্লাস মাইনাস কৰো সংখ্যা বিলাক যেনেকৈ প্লাস মাইনাস কৰো এলজেব্ৰিকেল প্লাস এন্ড মাইনাস তো তেনেকৈ আমি প্লাস মাইনাস কৰিব পাৰো তাত কোনো ধৰণৰ ভেক্টৰ যেনে ক্লাস 11 তোমালোকে ভেক্টৰৰ ৰুল বিলাক পাইছিলা দুটা ভেক্টৰ প্লাস কৰিবলৈ হলে আমি কি ইউজ কৰো প্যাৰালেলোগ্ৰাম ল r = √a² b² plus twice ab cos θ হেবিলাক ৰুল ইয়াত এপ্লাই নহয় কেলে কাম সিম্পল ইট ইজ এন স্কেলাৰ কোয়ান্টিটি এটা বডিত তোমাৰ ধৰিলা দুটা বডি আছে এটা বডি টোটাল চাৰ্জ কিমান আছে 5 কুলম সাপোজ এটা বডি যেনিবা -10 কুলম সো হোৱাট ইজ দা টোটাল এমাউন্ট অফ চাৰ্জ প্লাস কৰি দিয়া কিমান হ'ব -5 কুলম সো নরমাল যেনেকৈ আমি সংখ্যা বা নাম্বার বা ইন্টিজাৰ যেনেকৈ প্লাস বা মাইনাস কৰো তেনেকৈ আমি আধান বিলাককো কি কৰিব পাৰো প্লাস বা মাইনাস কৰিব পাৰো আৰু এটো প্ৰপাৰ্টিটো কি বুলি কোৱা হয় এডিটিভ প্ৰপাৰ্টি বা এডিটিভ নেচাৰ অফ চাৰ্জ মই স্টেটমেন্টটো কি লিখিব পাৰো চাৰ্জেস can be added algebraically তাৰ কাৰণটো কি হয় চাৰ্জটো কি হয় এটা স্কেলাৰ কোয়ান্টিটি যদি স্কেলাৰ কোয়ান্টিটি হয় স্কেলাৰ কোয়ান্টিটি বিলাক আমি নরমাল যেনেকৈ সংখ্যা প্লাস বা মাইনাস কৰো ইন্টিজাৰ বিলাক যেনেকৈ পজিটিভ নেগেটিভ ইন্টিজাৰ বিলাক যেনেকৈ প্লাস বা মাইনাস কৰো তেনেকৈ আমি চাৰ্জ বিলাককো প্লাস মাইনাস কৰিব পাৰো ধৰিলোৱা ফৰ এক্সাম্পল তোমাক এটা বডি দিয়া আছে ঠিক আছে এটা বডি দিয়া আছে তাত চাৰ্জ আছে 2 কুলম -3 কুলম ধৰিলোৱা 10 কুলম +10 কুলম -15 কুলম +5 কুলম প্লাস 2 প্লাস যেনিবা ধৰিলোৱা 6 কুলম ঠিক আছে তো টোটাল চাৰ্জ কিমান হ'ব যদি তোমাক খুধে টোটাল চাৰ্জ কিমান জাস্ট সিম্পল নরমাল এডিশন কৰা কি আছে 2 + 2 কুলম আছে -3 কুলম আছে -15 কুলম আছে ঠিক আছে +10 কুলম +5 +6 এটো এড কৰা 2 - -1 -16 -6 + 5 কুলম ঠিক আছে এটো নরমাল যেনেকৈ আমি সংখ্যা প্লাস কৰো তেনেকৈ কৰিব লাগে গতিকে এইগিটা আছিল চাৰ্জৰ প্ৰপাৰ্টি quantization of charge is very important প্ৰতিবাৰ তাৰ ৰিলেটেড নিউমেৰিকেল আহে প্ৰতিবাৰ তাৰ ৰিলেটেড এক্সট্ৰা কোৱেশ্চনো আহে মই কোৱেশ্চন ৰেডি কৰি আছো মই কি কৰিছো চেপ্টাৰ স্টাৰ্ট কৰিছো কিন্তু যদি তোমালোকে চেনেলটো জয়েন হয় যোনটো জয়েন বটন দেখিছো তোমালোকে ভিডিও এটা প্লে কৰাৰ লগে লগে যোনটো জয়েন বটন থাকে চেনেলটো যদি জয়েন হৈ লোৱা তেতিয়া হলে ইয়াৰ ৰিলেটেড যিমানখিনি ইম্পৰ্টেন্ট এমসিকিউ হ'ব এবাৰ নিউ প্যাটাৰ্নৰ যিখিনি কোৱেশ্চন থাকিব তাৰ মই ভিডিও বিলাক মেম্বাৰছ অনলি কৰি পেলাই দি দিম বুলি ভাবিছো আৰু একদম মিনিমাল প্ৰাইসত যাতে সকলো ষ্টুডেন্টে এফৰ্ড কৰিব পাৰে কাৰণ চোৱা 100 টকা 150 টকা আজিকালি এফৰ্ড কৰাটো কোনো ডাঙৰ কথা নহয় গতিকে চেনেলত যদি তোমালোকে জয়েন কৰা কিছুমান কোৱেশ্চন বিশেষকৈ ধৰিলা যোনখিনি পৰীক্ষাৰ কাৰণে মোস্ট এক্সপেক্টেড কোৱেশ্চন হয় সেইখিনি হে মেম্বাৰছ অনলি ভিডিওটোতে থাকিব তাতে ডেসক্ৰিপচন থাকিব তাৰ পৰা তোমালোকে ল'ব পাৰিবা ঠিক আছে জয়েন হ'ব পাৰা যদি ইচ্ছা হয় মই চেপ্টাৰ এটা দুটা দিছো কিছুমান স্পেসিফিক ভিডিও মই ধৰিলা কিছুমান ভিডিও মই মেম্বাৰছ অনলিও কৰি দিম ঠিক আছে কাৰণ কথাটো কি হয় যিমান পাৰো মই ফ্ৰীকে দিবলৈ ট্ৰাই কৰো ঠিক আছে ইমান হেভি কষ্টত মই ধৰিলা প্ৰতিজন ষ্টুডেন্টৰ পৰা 3000 4000 লৈ লবলৈ মই কোনো দৰকাৰ পৰা নাই মই ইমান ইচ্ছাও নাই হেবিলাক বস্তু প্ৰতি এটা মেইন কথা যিমান পাৰো মই ফ্ৰীলে দিবলৈ ট্ৰাই কৰো এটা কথাটো হল কি যদি তোমালোকৰ আৰু অলপ ভালকে মন আছে যে বস্তুবিলাক মই একেবাৰে
ক্লিয়াৰ কাট কৰি যাওঁ পিছলৈ, যাতে মই একো ভয় নাথাকে পিছলৈ আকৌ যেতিয়া মই গ্ৰেছ মাৰ্কছৰ কাৰণে মাথা মাৰিবলগীয়া নহয়, একে চটতে শেষ কৰি যাওঁ। তাৰ কাৰণে মই কিছুমান স্পেচিফিক ভিডিঅ' এণ্ড PDFs সেইবিলাক মই তোমাৰ মেম্বাৰ্ছ অনলি কৰি দিম বুলি ভাবিছো। ঠিক আছে, প্ৰায়খিনি কণ্টেণ্টে তোমাৰ হেৰিয়ে থাকিব, ফ্ৰীয়ে থাকিব ইউটিউবত। বাট কথাটো হ'ল কি কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ', কাৰণ কিবা এটা PDF বনোৱা, কুৱেশ্যনছ বিলাক নিজে ভবা, কুৱেশ্যনছ বিলাক কিমান এক্সপেক্টেড হ'ব পাৰে নেক্সট কুৱেশ্যনৰ কাৰণে, সেইখিনি কাৰণে তোমাৰ নিজে কষ্ট কৰিব লাগে, টাইম ইনভেষ্ট কৰিব লাগে। তো তাৰ এটা মূল্য হিচাপত মই কৈছো কথাটো, বাকী তোমালোকৰ নিজৰ ইচ্ছা। মেক্সিমাম বস্তু তোমালোকৰ হেৰিতে থাকিব, কিন্তু বহুত ইম্পৰ্টেণ্ট মানে মষ্ট ইম্পৰ্টেণ্ট ছেকশ্যনছ বিলাক তোমালোকৰ মই মেম্বাৰ্ছ অনলি কৰি দিম বুলি ভাবিছো। মই মেম্বাৰ্ছ অনলি 3টা লেভেল আছে, সেই 3টা লেভেল নহয়, গোটেই 3টা লেভেল আঁতৰাই পেলাই মই এটা লেভেল বনাই দিম, যোনটো লেভেল সব ষ্টুডেণ্টেই এফৰ্ড কৰিব পৰাকে মই বনাই দিম। কেতিয়াবা মই সেই বস্তুটো ষ্টাৰ্ট কৰিম তোমালোকক অতি সোনকালে জনাম, যদি ইচ্ছা হয় তোমালোকে জইন কৰিব পাৰিবা। ঠিক আছে, পঢ়া শুনা কৰি থকা, জয় আইঅসম।